মুকেশ আম্বানীৰ ঘৰত যিটো সন্তান জন্ম হৈছে সি তাৰ আৰম্ভণিতে এটা কিছুমান ডেষ্টিনি তাৰ ফিক্স হৈ আহিছে তো এই ধৰণৰ নিজৰ কৰ্মফলৰ জৰিয়তে আমাৰ জীৱনটো মানে আমাৰ লাইফটো ডিপেণ্ড কৰে ইয়াত দুটা কথা থাকে এটা হ'ল পূৰ্ব কৰ্মৰ ফল লগতে বৰ্তমান প্ৰচলিত যিটো কৰ্মৰ দিন চলি আছে তাৰ কৰ্ম বহুত কৰ্মটো ডিপেণ্ড কৰে এইটো যিটো ভাল কৰ্ম যদি কৰিছে তে আপোনাৰ আহি থকা জীৱনটো ভাল ঘৰত জন্ম ল'লে কিন্তু সেই ভাল ঘৰত জন্ম ল'লেও আপুনি ছাকচেছ নহ'ব পাৰে তাতে একে এক্সাম্পল আছে আপোনাৰ অনিল আম্বানী মুকেশ আম্বানীৰ ঘৰত যিটো সন্তান জন্ম হৈছে সি তাৰ আৰম্ভণিতে এটা কিছুমান ডেষ্টিনি তাৰ ফিক্স হৈ আহিছে তো এই ধৰণৰ নিজৰ কৰ্মফলৰ জৰিয়তে আমাৰ জীৱনটো মানে আমাৰ লাইফটো ডিপেণ্ড কৰে ইয়াত দুটা কথা থাকে এটা হ'ল পূৰ্ব কৰ্মৰ ফল লগতে বৰ্তমান প্ৰচলিত যিটো কৰ্মৰ দিন চলি আছে তাৰ কৰ্ম বহুত কৰ্মটো ডিপেণ্ড কৰে এইটো যিটো ভাল কৰ্ম যদি কৰিছে তে আপোনাৰ আহি থকা জীৱনটো ভাল ঘৰত জন্ম ল'লে কিন্তু সেই ভাল ঘৰত জন্ম ল'লেও আপুনি ছাকচেছ নহ'ব পাৰে তাতে একে এক্সাম্পল আছে আপোনাৰ অনিল আম্বানী